লেবাৰ লাইনৰ মাটি চিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব। দুটা তিনিটা কণ্ডিশ্যন থাকিব। শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত, আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব, এই চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰে। আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব, যাতে লেবাৰ ৰাইটটো সুৰক্ষিত হৈ থাকে। আমি এটা অনুমান কৰিছো এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবণ্টন কৰিব পৰা যাব। 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব। অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটি মালিক শ্ৰমিকসকল হ'ব, টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব। তেওঁলোকৰ পৰা আমি চিলিঙত মাটি লৈ ল'ম। চিলিং এক্টৰ সংশোধনীৰ বাবে প্রস্তাব করা আইনখন আজি ক্যাবিনেটে অনুমোদন করে। দেখানো হয়েছে যে আজকে বাগান ম্যানেজমেন্টের সাথে সরকার কি হয়েছে কাগজ ভোটে পাঠাই দিয়েছে যে আজকে দিনে কি হবে, বিধানসভায় আমাদের সর্বকালের সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী কি করবে, বিল পাস করবে যে চা বাগানের শ্রমিকদেরকে পাট্টা প্রদান করা। সেই পাট্টার কিছু নিয়ম আছে। একটা বিষয়ে বলবো যেটা আমাদের মুখ্যমন্ত্রী বলেছে, তো ওইটা আমরা কিছু সময় পরে লাইভ দেখবো। তো কি বল মহাশয় যে করেছে আমাদের, এই জন্য আমাদের সবাই আমাদের চা জনজাতি লোকরা সবাই মিলে আমাদের সম্মানিত করছেন এবং সবাই মিলে আমাদের এই সভা শেষ করছি। এবং এই সভা আমাদের ভূমি পাট্টার জন্য আমাদের